আজি বনালো অকমান হেল্ডি ৱে চেণ্ডউইচ। হেল্ল' গাইজ, মই সাগৰিকা। আজি ভিডিঅ'টো মই ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইভিনিং মই অলপমান ওলাই গৈছিলোঁ। আজি মোৰ টাউনত বহুতখিনি কাম আছিলে আৰু ইফালে অলপ বজাৰো আছিলে। আহিছিলোঁ অলপ ভিটোলে, তাতে চাবলৈ আহিছিলোঁ অলপমান ছামাৰ কালেকশ্যন। ইমান এটা ভাল নালাগিল, সেইকাৰণে মই এনেই চাই আৰু গুচি আহিলোঁ। তাৰ পৰা মই ওলাই দিলোঁ টাউনলৈ। টাউনত মোৰ অলপমান কাম আছিল যিহেতু গ'লোঁ মই বেংকত পাছবুকখন আপডেট কৰিবলৈ। তাৰ পৰা গ'লোঁ মই ফুচকাৱালাৰ ওচৰত ফুচকা খাবলৈ। পোৱালিবোৰেতো ফুচকা খাই ভালেই পায় আৰু লাষ্টত চুখা পাপৰিটো বহুত টেষ্টি লাগে। চিধাই ওলালোঁ স্মাৰ্ট বজাৰত। স্মাৰ্ট বজাৰ বোলে চেল লাগি আছে, তাকে চাবলৈ গ'লোঁ এনেই। গ'লোঁ মই চবলৈকে, কিন্তু বজাৰ কৰিলোঁ মই স্মাৰ্ট পইণ্টত। তাৰ পৰা মই ঘৰলৈ আহিলোঁ। মায়ে ক'লে হেল্ডি ৱে কিবা এটা বনা। মায়ে ক'ব মই নুশুনিম, মাৰ কথা মতেই কাম। এইফালে মই ব্ৰেডটো সেকি ল'লোঁ আৰু ইফালে ইয়াতে দিছোঁ ড্ৰাই ভেজিটেবল চাটুগুৰি বেছিক মছলা পেটা কৰি ট'ষ্ট কৰি ল'লোঁ আৰু ইফালে গোটেইকেইটা চচ মেৰিনেট কৰি লৈছোঁ। তাৰপিছতে মই ব্ৰেডকেইখনত ধুনীয়াকৈ লগাই ল'ম। লগাই লোৱাৰ পিছত মই যি ভেজিটেবল দিম সেইখিনি ধুনীয়াকৈ কাটি লৈ ব্ৰেডখনত দি দিম আৰু লগতে আলু টিক্কিটো দি দিম। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আপোনালোকেও ঘৰত ট্ৰাই কৰিব। আজিলৈ আহিছোঁ, বাই।